থাকিলে ভাল লাগে, বুন্দিয়া লগত ভুজিয়া থাকিলে ভাল লাগে। আৰু সেইকাৰণে আমি ভুজিয়া বুন্দিয়া একেলগে থাকোঁ। আৰু যেতিয়ালৈ আগন্তুক দিনত চন্দ্ৰ সূৰ্য থাকে লোকসভা আৰু বিধানসভাত ভুজিয়া বুন্দিয়া একেলগে থাকিব। ভুজিয়া বুন্দিয়া কোনো আঁতৰ কৰিব নোৱাৰে। পঞ্চায়তৰ বেলিকা যেনেকুৱা বেলেগ কথা হ'ব পাৰে, মিউনিচিপালিটিত বেলেগ কথা হ'ব পাৰে, বা আসনত ইটি কিটি হ'ব পাৰে। মই যেনে বজালীত বিজেপিৰ আসন আছিলে, য'ত নেকি নমিনেশ্যনখন দি পেলাই যদি এদিনো নাযায় তথাপি 50,000 ভোটত জিকিলোহেঁতেন। কিন্তু এজিপিয়ে কৈছে যে আমাকো জিকা চিট কেইখনমান লাগে। যাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে কৈছে, দিলীপ শইকীয়াই মোক কৈছে যে আপুনি সৰভোগত ভৱানীপুৰত যাওক। মই কৈছোঁ আপত্তি নাই, অসমৰে সেৱা কৰিব লাগে। আৰু মইতো যুঁজিয়ে ভাল পাওঁ, নামে যা ৰণজিৎ, তো ৰণত জিকিয়ে ভাল পাওঁ, যুঁজিয়ে ভাল পাওঁ। গতিকে মই সেইকাৰণে কৈছোঁ ঠিক আছে, মই তাত জিকিম। ইয়াতে অসম গণ পৰিষদৰ ধৰ্মেশ্বৰ ৰায়ক আপোনালোকে দিয়ক আৰু জিকাব আৰু জিকিব। গতিকে সময় হয়তো এজিপি কোনোবা চিট বিজেপিৰ হ'ব, বিজেপিৰ হয়তো কোনোবা চিট এজিপিৰ হ'ব, কিন্তু ভুজিয়া বুন্দিয়া একেলগে থাকিব। গতিকে এই ভুজিয়া বুন্দিয়া একেলগে থকাৰ উপৰিও এজিপি বিজেপি বুলি বহুতে বিভিন্ন ধৰণৰ কথা ভাবি আছে, যদিও আমাৰ সেইবোৰ একো নাই। আমি একেটা দৰ্শনৰ দল। আৰু কিয় থাকিব আমাৰ? এতিয়া আমি যদি কওঁ যে পুৰণি মানে কি,